হাই এভৰিৱান বহুত দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি বনাই আছো বেচনৰ লাডু যেটো বহুতে বেচনৰ লাডু বনোৱাৰ ভিডিঅ'টা মোক দিবলৈ কৈ আছিল আৰু মেইনলি আমাক লাগিব বেচন চেনি আৰু ঘিউ তিনিটা ইনগ্ৰেডিয়েন্ট মোস্টলি ইম্পৰ্টেন্ট কিন্তু তাৰ উপৰি আমি কেতিয়াবা ড্ৰাই ফ্ৰুটছ নহলে ইলাচি গুড়া ব্যৱহাৰ কৰিব পাৰো যদিও এইটো ভিডিঅ'ত বা এইবাৰৰ বেচনৰ লাডুখিনিত মই অকল বেচন ঘি আৰু আপোনাৰ চেনি ব্যৱহাৰ কৰিছো প্ৰথমতে বেচনখিনি হে চালি লৈছো আৰু লগতে ঘি মই সাধাৰণতে গোবৰ্ধনৰ ঘিটো ব্যৱহাৰ কৰো যেহেতু এবাৰ মুছত কমকে আছিল সেই কাৰণে মনোৰমা ঘি ব্যৱহাৰ কৰিছো আৰু প্ৰথমতে বেচনখিনি চালি ললো তাৰ পাছতে এয়া এটা কাপৰ জোখাৰে সেম কাপ লৈছো যাতে পৰিমাণবোৰ সমান সমান হয় দু কাপ বেচন ললো আৰু এয়া এক কাপ ঘি লৈছো ঘিখিনি মেল কৰি লব পাৰিলে বেছি ভাল মই অৱশ্যে মেল কৰি নললো এয়া কেৰাহী গৰম কৰি ঘিখিনি ঢালিলো আৰু মেল কৰি ললে সুবিধা গম পাইছে মেল কৰি নললে কি অসুবিধা হয় দেখিবলৈ পাইছে আৰু যিখিনি মেল কৰি লোৱা মেল্ট হোৱা যিখিনি ঘিউ হল সেইখিনিৰ পৰা অলপ আনি মই কাপত লাগি থকাখিনি এনেদৰে মিক্স কৰি আকৌ কেৰাহীত ঢালিছো আৰু বেচনৰ লাডুখিনি বনাবৰ কাৰণে তিনটা কথা মনত ৰাখিব যাতে আমি এই পৰিমাণখিনি সমান মানে কোৱান্টিটিটো সমানকে হয় সব তেনেকে ৰাখিব আৰু লগতে গেছৰ যোনটো ফ্লেম হেতু একেবাৰে লো কৰিব এয়া দেখিছে মই ঘিখিনি গৰম হোৱাৰ লগে লগে লো কৰিলো আৰু যেতিয়া বেচনখিনি ঢালিম তেতিয়া যিখিনি নতুনকে বনাব তেওঁলোকে কমকে ঢালিলেও হ'ব যদি পাৰে একো কথা নাই নোৱাৰিলে প্ৰথমতে এনেকে কমকে ঢালি পেলাই আৰম্ভ কৰিব মোৰ অভ্যাস হ'ল কাৰণে মই একেবাৰতে গুটেখিনি ঢালিব পৰা হৈ গলো আৰু লাষ্টলি মোস্ট ইম্পৰ্টেন্টটো মনত ৰাখিব যাতে আমি মানে একেৰাহে ঘিখিনি ভাজি থাকো যাতে মানে স্কিপ নকৰো নহলে মানে দেৰি যোৱাৰ চান্স থাকে আৰু সোনকালে দেৰি গলে বা কালাৰটো সোনকালে বেলেগ হৈ গলে তাৰ আসলি যোনটো হেৰি হয় হেতু নাহিবই হেতু কাৰণে কম জুইত লাহে একদম একেৰাহে লৰাই ভাজি থাকিব যেতিয়ালৈকে ঘি আৰু বেচনৰ পৰা ধুনীয়া এটা গোন্ধ মানে নাহে আৰু এইখিনি আমি 20-25 মিনিট সময়লৈটো ভাজিব লাগিবই স্লোলি আৰু লগতে ঘিৰ কালাৰটো যেতিয়া অলপ চেঞ্জ হ'ব সেইখিনিলৈকে ভাজিব লাগিব এয়া দেখিবলৈ পাইছে প্ৰথমত দিয়াতকৈ বহুতখিনি কালাৰ চেঞ্জ হ'ল আৰু কালাৰ চেঞ্জ হ'ব লাগিব গম পাবই ভিডিঅ'টো চাই থাকিলে আৰু এটা হাতে কেমেৰা এটা হাতে হেতা লৰাই আছিলো অকমান অসুবিধা হৈছিল কোনো কথা নাই অকমান অসুবিধাটো হ'বই ভাল লগা কামটো কৰিব কাৰণে অকমান অসুবিধাও সহ্য কৰিব পাৰি এয়া এইখিনি এনেদৰে ধুনীয়াকৈ মই ভাজি আছো লাহে একেৰাহে কন্টিনিউয়াছলি লৰাই আছো আৰু এয়া মাজে এনেকৈ গোন্ধও লৈ থাকো মই বৰ ধুনীয়া এটা স্মেল আহে গোটেই চাৰিওফালে গোন্ধাব মানুহে আনকি মানে গমে পাই যাব কিবা যে বনাই আছে বৰ ধুনীয়া এটা কিবা এটা মানে গোন্ধ বৰ ধুনীয়া লাগে এয়া অলমোস্ট হৈ গৈছে এইখিনি ভাজি দেখিবলৈ পাইছে কালাৰো ধুনীয়া আহিছে লগতে কেৰাহীৰ পৰা এৰা খাই গৈছে আৰু জুই কিন্তু মই একদম লো ফ্লেমতে এইখিনি ভাজি আছো খৰখেদা নকৰি লাহে ভাজিব আৰু এতিয়া ইয়াতে মিক্স কৰি আছো অকনমান হালধি কিয়নো কালাৰটো হালধি দিলে আৰু ধুনীয়া হয় মানে ডাবল হৈ যায় বৰ ধুনীয়া এটা কালাৰ আহে হালধি ব্যৱহাৰ কৰিলে এয়া মই অকনমান হালধিও ব্যৱহাৰ কৰি দিছো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নকৰিব পাৰে কিন্তু কৰিলে মানে ধুনীয়া কালাৰ এটা আহে এইখিনি এতিয়া মিক্স কৰাৰ পাছত এয়া দেখিছে মই দেখাই আছো লো ফ্লেমত ৰাখিছো বুলি এইখিনি ধুনীয়া এটা আৰু ধুনীয়া কালাৰ আহিলে তাৰ পাছতে এইখিনি মই এখন কাহিলে এটা ট্ৰান্সফাৰ কৰি দিম কেৰাহীটো ৰাখিব পাৰে একো কথা নাই এনেদৰে কাহিত বা কিবা পাত্ৰত কাহিলো হ'ল এতিয়া এই বেচনৰ যিটো মিশ্ৰণ এইখিনি আমাৰ কমপ্লিটলি ঠাণ্ডা হ'ব লাগিব কিন্তু আপোনালোকে ফ্ৰিজ নাইবা ফেনৰ তলত একেবাৰে নাৰাখিব মানে নৰ্মেল টেম্পাৰেচাৰতে মিশ্ৰণটো ঠাণ্ডা হ'বলৈ ৰাখিব তাৰ পাছতে এয়া কৰি ললো মিক্সিত আপোনাৰ চেনিখিনি গুড়া কৰি ললো তাৰ পাছতে চালি লৈছো যাতে ডাঙৰ টুকুৰাবিলাক না যায় চেনিখিনি একেবাৰে ফাইন মানে পেষ্টটো নকৰিব একেবাৰে মিহি অকনমান টুকুৰাটো মানে যাতে বাইটটো মাৰিলে অকমান চেনিৰ হেৰিটো আমি গম পাওঁ আৰু চেনিটো দিছে তেনেকুৱা টাইপতে ৰাখিব লাগে এইখিনি মই চেনি গুড়া কৰি ললো তাৰ পাছতে সেই যিটো কাপ লৈছিলো সেইটো কাপৰ জোখেৰে এতিয়া চেনি লম 2 কাপ সেম কাপ লৈছো দেখিছে মই গুটেখিনি বস্তু একেটা কাপৰ জোখেৰে জুখিছো
যেতিয়া কমপ্লিটলি বেচনখিনি ঠাণ্ডা হ'ল তেতিয়া মই ইয়াতে দিছোঁ 2 কাপ চেনি বেছি চেনি হৈছে নিচিনা ফিল হ'ব মোৰ তেনেকুৱাই লাগে কিন্তু নহয় জোখতে হয় আৰু যোনে অকণ বেছি চেনি খায় তেওঁ অকণ বেছিকৈ দিবও পাৰে একো কথা নাই এয়া তাৰপৰা হাতৰ সহায়েৰে ভালদৰে এইখিনি আমি মিক্স কৰিব লাগিব ভালদৰে মিক্স কৰি ল'ব গোটেই মিশ্ৰণটো তাৰপাছত ইজিলি লাডু বনি যাব আৰু এয়া বৰ ধুনীয়া এটা গোন্ধ আহে একদম এটা হাতে কেমেৰা আৰু এটা হাতে মুঠি আছোঁ অকণ অসুবিধা হৈছে এইখিনি এয়া মিক্স হৈ গ'ল ভালদৰে চেনিখিনি তাত যদি কোনোবাই অলপ বেছি মিঠা খায় চেনি আৰু আধা কাপমান দি দিব পাৰে আমি যিহেতু চেনি কমকৈ খাওঁ এই 2 কাপো মই বেছিয়ে পাওঁ মানে তথাপিও ভালকৈ বস্তুটো দিলে সেইটো বস্তুটো ভাল কোৱালিটিটো হ'ব সেইকাৰণে 2 কাপেই দিছোঁ চেনি এয়া হৈ গ'ল এতিয়া বনাম একদম পুৰা সাইজত বনাম আৰু প্ৰথম এটা আপোনালোকক বনাই দেখাই লৈছোঁ এয়া সময় অকণমান বেছি লাগিব পাৰে মানে ভাজোঁতে অকণমান সময় যায় তাৰপাছত ঠাণ্ডা হ'বৰ কাৰণে অকণমান সময় আমি দিব লাগিব কাৰণ ফ্ৰিজত নাৰাখিব ফেনৰ তলত নাৰাখিব কমপ্লিট যিটো ৰুম টেম্পাৰেচাৰ হয় সেইটোতে ঠাণ্ডা হ'বলৈ দিব তাৰপাছত আৰু বনাবলৈতো একেবাৰে একো টান নহয় ইজিলি হৈ যায় এয়া এনেদৰে মই গোটেই লাডুখিনি বনালোঁ মাজতে মাধুৰ্যও আহিও অলপ সহায় কৰি দিলে যিহেতু আমাৰ এফালে যাবলৈ টাইমটো হৈ গৈছিলে সেইটো কাৰণে লৰালৰিকৈ সিও আহি হেল্প কৰি দিলেহি আৰু সেইকাৰণে এইবাৰ লাডুকেইটাৰ শ্বেপ মোৰ ছেম নহ'লে যিহেতু মই অৰ্ডাৰ দিলেও এনেকৈ লাডু বনাই দিওঁ তেতিয়া মই ছেম চাইজতে ৰাখিব চেষ্টা কৰোঁ আৰু এইবাৰ যেহেতু ঘৰতে এনে খাব বনাইছিলোঁ সেইকাৰণে নৰ্মেলকৈ ৰাখি দিলোঁ আৰু একো নাই কাৰণ যাবলৈও দেৰি হৈছিলে এবাৰ এনেদৰে লাডুটো কৰাৰ পাছত অলপ সময়ৰ পাছত যেতিয়া গোটেইখিনি কমপ্লিট হ'ব তাৰপাছত আকৌ ষ্টাৰ্টিঙৰ পৰা এবাৰ আকৌ মুঠি দিব মানে হাতেৰে গোল কৰি দিব তেতিয়া ধুনীয়া গোল সাইজত আহিব মানে শেপটো ধুনীয়া হয় আৰু মই তেনেকুৱা কৰোঁ সেইকাৰণে শ্বেয়াৰ কৰিছোঁ আৰু লগতে এই মিশ্ৰণখিনি মানে 2 কাপ বেচন 2 কাপ ঘি 2 কাপ চেনিৰ পৰা মোৰ টোটেল 40টা লাডু হৈছিলে বাট এতিয়া প্লেটখনত এৰাউণ্ড 25টা মান লাডু আছে যেটো বহুতে ভাবিব মই 40টা লাডু হ'ল বুলি ক'লোঁ কিন্তু প্লেটতটো 40টা লাডু নাই কিয়নো আমি সেইখিনি খালোঁ অলৰেডি মোৰ কোনবাক দিলোঁ মানে তেনেকুৱা হ'ল সেইটো কাৰণে এতিয়া অকল 25টা লাডু আছে আৰু হেয়াই যিসকলে ভিডিঅ'টো দিবৰ কাৰণে কৈ আছিলে তেওঁলোকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে এবাৰ জনাবলৈ নাপাহৰিব